যোৱাকালি আমি জানিবলৈ পাৰিলোঁ আমাৰ ২ নং সাতবিল গাঁৱত ১২৩ জন মানুহৰ নামত মানে এছআৰ সম্পৰ্কীয় যি মানে সমস্যাৰ মানে সৃষ্টি হৈছে। এই এছআৰৰ ক্ষেত্ৰত ফৰ্ম ৭ নম্বৰ ফিল আপ কৰি পেলাই আমাৰ ১২৩ জন মানুহৰ নামত অবজেকশ্যন লেটাৰ আহিছে বিএলঅ'ৰ ওচৰত। আমি এতিয়া জানিবলৈ পাৰিলোঁ বিএলঅ'য়ে একো নাজানে বুলি ক'লে। আচ্ছা, বিএলএ আমাৰ এই ভাইটি বিএলএ কমপ্লেইন দিয়া বুলি এখেতে কমপ্লেইন দিয়া বুলি আমি জানিবই পাৰিলোঁ। যেতিয়া আমি এখেতক মাতিলোঁ, এখেতে ক'লে এইখিনি মোৰ সিগনেচাৰ নহয়, টোটেলি ভুৱা সিগনেচাৰ, এইখিনি ভুৱা সিগনেচাৰ কৰি পেলাই আমাৰ মানুহখিনিক বিপাঙত পেলাইছে বুলি আমাৰ ভাইটিয়ে ক'লে। নিশ্চিতভাৱে আপোনালোকক তেখেতে অৱগত কৰিছে আৰু কৰিব। এই ক্ষেত্ৰত আমাৰ এটাই আহ্বান, যি মানে বিজেপিৰ কিছুমান মানে নেতাকৰ্মীৰ যি মানে এক ২ নম্বৰী চক্ৰান্তমূলকভাৱে যি পন্থা অৱলম্বন কৰিছে, যি এছআৰ প্ৰক্ৰিয়াৰ জৰিয়তে ভোট কৰ্তন কৰি নিৰ্বাচন বৈতৰণি পাৰ হোৱাৰ যি মানে আখিলা বা কৌশল অৱলম্বন কৰিছে, ইয়াক আমি নিন্দা আৰু গৰিহণা জনাইছোঁ। এনেধৰণৰ ঘটনা সংঘটিত কৰিব নালাগিছিলে। আৰু ইয়াৰ মূলতে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰীৰ যি মানে বক্তব্য আমি শুনিবলৈ পাইছোঁ, তেখেতে কৈছিল মই মিয়া মানুহৰ ওপৰত এই নাম অবজেকশ্যন দিয়াৰ ক্ষেত্ৰত মইয়ে কৈছিলোঁ, মুখ্যমন্ত্ৰী যোৱাকালি কৈছিল। তো মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ তুলুংগা মন্তব্য এখন সাংবিধানিক পদত বহি থাকি নিজৰ পদৰ গৰিমাক উলংঘন কৰি এনেধৰণৰ ৰাইজৰ মুখ্যমন্ত্ৰী, জনগণৰ মুখ্যমন্ত্ৰী, জনগণৰ কল্যাণৰ কাৰণে আমি মুখ্যমন্ত্ৰী পাতিছোঁ। আমি সৰ্বস্তৰৰ ৰাইজে, অসমৰ ৰাইজে ভোট প্ৰদান কৰি মুখ্যমন্ত্ৰী পাতিছিলোঁ আমাৰ জাতীয় জীৱনৰ সমস্যা বা আমাৰ উন্নয়নৰ সমস্যাক লৈ। মুখ্যমন্ত্ৰীক আমি এই ভোট কৰ্তন কৰাৰ কাৰণে আমি পাতা নাই নহয়। আমাৰ নাগৰিকত্ব মুখ্যমন্ত্ৰীক ছিঙি লোৱাৰ কাৰণে আমি মুখ্যমন্ত্ৰী পাতা নাই নহয়। কিন্তু মুখ্যমন্ত্ৰীৰ এনেধৰণৰ তুলুংগা মন্তব্য বা দেখিবলৈ পাইছোঁ ৰঞ্জিত দাসৰ যি তুলুংগা মন্তব্য, এই মন্তব্যবোৰৰ মানে আধাৰশিলা হিচাপে আজি পৰিগণিত হৈছে যে এই মন্তব্যবোৰে, এই উচতনিবোৰে কোনোবাই জুম এপৰ মিটিঙত, কোনোবাই সভা সমিতিত গৈ পেলাই নাম কৰ্তন কৰাৰ কথাবিলাক বুলি এওঁলোকে কৈ থাকে। ইয়াৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ বিজেপিৰ যিবিলাক মণ্ডল বা বিজেপিৰ জিলা বা আঞ্চলিক পৰ্যায়ৰ যিবিলাক নেতাকৰ্মী কিছুমানে এনেকে ভুৱা অবজেকশ্যন ইহঁতে কৰি ধৰ্মীয় সংখ্যালঘু মুছলমানৰ ভোট কৰ্তন কৰাৰ যি এক ব্যৱস্থাপনা হাতত লৈছে, এই ক্ষেত্ৰত আমি তীব্ৰ গৰিহণা আৰু নিন্দা জনাইছোঁ। আৰু অনাগত দিনত এই চিষ্টেমটোক অতি সোনকালে বন্ধ কৰিব লাগে মুখ্যমন্ত্ৰীয়ে। আৰু যদি তাকে নকৰে, তেনেহলে মোৰ ৰাজ্যলৈ এটা বিনম্ৰ আহ্বান, যি আজি বিএলএ হওক আৰু বিএলএ হওক, এই বিএলএ আৰু বিএলঅৰ যি সমস্যা, এই সমস্যাৰ ক্ষেত্ৰত যিসকলে অবজেকশ্যন কৰিছে, ইহঁতে অতি সোনকালে তেখেতসকলে প্ৰায় আমি দেখিবলৈ পাইছোঁ, এওঁলোকে কৈছে বিভিন্ন প্ৰলোভন, বিভিন্ন কথাৰে হয়তো চিগনেচাৰ লৈছে এটা ক্ষেত্ৰত, কাম কৰিছে আন এটা। এই ক্ষেত্ৰত এওঁলোকে হয়তো গোটেইখিনি এনঅ'চি দিব। এনঅ'চি দিয়াৰ ক্ষেত্ৰত হয়তো আমাৰ সমস্যাটো সমাধান কৰিবলৈ নিৰ্বাচনী আয়োগক আৰু জিলা প্ৰশাসন বা আমি মহকুমা প্ৰশাসনক আমি আহ্বান জনাইছোঁ, অনতিপলমে এই যি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ যি মানে সমস্যাৰ সৃষ্টি হৈছে, এই সমস্যাটো যাতে অনতিপলমে সমাধান এটা মানে ওলায়। আৰু লগতে মই এটা আহ্বান জনাব বিচাৰিছোঁ যে যদি তাকে নকৰি, যদি এই বিষয়বস্তুটোৰ ওপৰত যদি মুখ্যমন্ত্ৰী যদি অতি সোনকালে যদি বন্ধ নকৰে, তেনেহলে টোটেলি চিষ্টেমটোৰ ওপৰত মই সৰ্বস্তৰক ৰাইজক আহ্বান জনাইছোঁ। টোটেলি যি মানে এই কাৰুকাৰ্যটো যে আছে, যি ২ নম্বৰী মানে ব্যৱস্থাপনা, একেবাৰে যিমান বিষয়া আছে, বিষয়াই হওক আৰু অবজেকশ্যনকাৰী হওক, গোটেইখিনিৰ নামত আইনগতভাৱে আইনিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই ৰাইজক আহ্বান জনাইছোঁ।